এক্সক্লুজিভ এই মুহূৰ্তলৈকে কোনেও নোপোৱা খবৰ এটা আমি দিব খুজিছোঁ জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনাৰ সন্দেহ ঘনীভূত হৈছে এই মুহূৰ্তত আমি ব্ৰেকিং নিউজ জনাইছোঁ বিগত এপ্ৰিল মাহৰ পৰাই পৰিকল্পনাৰ সন্দেহ ঘনীভূত হৈছে আজি আমি খুলুচা কৰিম এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য 10 এপ্ৰিলত জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নামত নিবলৈ চেষ্টা চলাইছিল সিদ্ধাৰ্থই নিজৰ নামত সিম কাৰ্ড কৰাৰ বাবে আবেদন কৰিছিল টেলিকম কোম্পানীত 10 এপ্ৰিলত 4:37 সিদ্ধাৰ্থ উপস্থিত হৈছিল টেলিকম অফিচত জুবিন গাৰ্গে ব্যৱহাৰ কৰা যিটো নম্বৰ আছে এই ক্ষেত্ৰত প্ৰশ্ন উঠে কিয় জুবিনৰ জীয়াই থাকোঁতে সিম কাৰ্ড নিজৰ নামত নিব খুজিছিল প্ৰশ্ন নম্বৰ 2 সিম কাৰ্ড নিজৰ নামত হলে সম্পত্তি নিজৰ নামত কৰাৰ অভিপ্ৰায় আছিল নেকি জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো মহাৰাষ্ট্ৰ সাৰ্কুলাৰ নম্বৰ আৰু এই নম্বৰটোকে নিজৰ নামত নিব খুজিছিল সিদ্ধাৰ্থ শৰ্মাই নম্বৰটো লোৱা হৈছিল মুম্বাইৰ TM কোম্পানীৰ নামত এই TM কোম্পানীৰ অথৰাইজ সিগনেটৰী হয় সিদ্ধাৰ্থ শৰ্মা আৰু এই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন নিজৰ নামত নিবলৈ চেষ্টা চলাইছিল TM কোম্পানীৰ অন্যতম অংশীদাৰ টাৰ্চেন মিত্তাল আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব খুজিছোঁ জুবিন গাৰ্গৰ মোবাইল ফোনৰ শেহতীয়া সমস্ত সবিশেষ তথ্য আমি অলপমান এই মুহূৰ্তত দেখুৱাব খুজিম কেনেকৈ জুবিন গাৰ্গৰ নম্বৰটো আসলতে কি আৰু এই ক্ষেত্ৰত কি অভিপ্ৰায় আছিল সিদ্ধাৰ্থ শৰ্মাৰ যিসকলে জুবিন গাৰ্গক জানে সেইসকলে জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো জানে আৰু এই নম্বৰটো হৈছে 969681477873 এই নম্বৰটো জুবিন গাৰ্গে ব্যৱহাৰ কৰিছিল আৰু জুবিন গাৰ্গে ব্যৱহাৰ কৰা এই নম্বৰটো যিটো ঠিকনাত লোৱা হৈছিল সেই ঠিকনা হৈছে টাৰ্চেন মিত্তাল টেলেণ্ট মেনেজমেণ্ট G5 গ্ৰাউণ্ড ফ্লোৰ জুবলি পেলেচ বিহাইণ্ড জিতনগৰ ভাৰ্চোৱা আণ্ডাৰী ৱেষ্ট মুম্বাই মহাৰাষ্ট্ৰ এই কোম্পানীটোৰ নামত লোৱা হৈছিল মোবাইল ফোনটো মানে সিম কাৰ্ডখন আৰু এই সিম কাৰ্ডখন সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত নিবৰ বাবে 10 এপ্ৰিলত 4:37 উপস্থিত হৈছিল টেলিকম কোম্পানীৰ কাৰ্যালয়ত PM 4:37 PM আমি এই তথ্য সবিস্তাৰে আপোনালোকক জনাইছোঁ 4:37 10 এপ্ৰিলত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন নিজৰ নামত কৰাৰ বাবে ফটো পৰ্যন্ত জমা দিছিল টেলিকম কোম্পানীৰ কাৰ্যালয়ত আৰু এয়া হৈছে তথ্য আৰু এই তথ্যই আসলতে প্ৰশ্নৰ উদ্ৰেক কৰিছে যে জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন কিয় সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত ল'বলৈ নিজৰ নামত কৰিবলৈ 10 এপ্ৰিলতে টেলিকম কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈছিল এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি যদি মন কৰে এই নম্বৰটোৰ এগেইনষ্টে যেটো ইমেইল আইডি দিয়া হৈছে সেইটো ইমেইল আইডি হৈছে সিদ্ধাৰ্থৰ ইমেইল siddharth@tmtalentmanagement.com আৰু এইটো ইমেইলে ব্যৱহাৰ কৰা হৈছিল মোবাইল ফোনটো লওঁতে টেলিকম কোম্পানীৰ অৱশ্যে এইটো সৌভাগ্যৰ কথা যে টেলিকম কোম্পানীয়ে সেই সময়ত সিদ্ধাৰ্থ শৰ্মাক এই নম্বৰটো বা এই সিম কাৰ্ডখন সিদ্ধাৰ্থ শৰ্মাৰ নামলৈ হস্তান্তৰ নকৰিলে কোম্পানীৰ নামত থকা বাবে সিদ্ধাৰ্থৰ এই অভিপ্ৰায় 10 এপ্ৰিলতে ব্যৰ্থ হৈছিল আৰু 10 এপ্ৰিলত টেলিকম কোম্পানীক এইখন ফটো দাখিল কৰিছিল এইখন ফটো দিছিল নিজৰ নামত কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই এইখন ফটো টেলিকম কোম্পানীত জমা দিছিল যে এই নম্বৰটো এই সিম কাৰ্ডখন মোৰ নামলৈ ট্ৰান্সফাৰ কৰিব লাগে আৰু এইখন ফটো দিছিল টেলিকম কোম্পানীক সিদ্ধাৰ্থ শৰ্মাই আজি আপোনালোকে প্ৰশ্ন এটা নিজকে সুধি চাওক 10 এপ্ৰিলত এই সিদ্ধাৰ্থ শৰ্মাৰ দৰে ধুৰন্ধৰটোৱে জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ড কিয় নিজৰ নামলৈ দিবলৈ অভিপ্ৰায় কৰিছিল 10 এপ্ৰিলতে কোনো আঁচনি যুগুত কৰা হৈছিল নেকি এই প্ৰশ্ন আজি উত্থাপিত হৈছে মৃগাংক আমাৰ লগত আহিব লাগে মৃগাংক আজিৰ তাৰিখত এটা কথা কওক জুবিন গাৰ্গে ব্যৱহাৰ কৰা মোবাইল নম্বৰটোৰ সিম কাৰ্ডখন এই সিদ্ধাৰ্থ বোলা ধুৰন্ধৰটোৱে 10 এপ্ৰিলত নিজৰ নামত নিবলৈ টেলিকম কোম্পানীৰ কাষ চাপিছিল আৰু সেই টাইম হৈছে 4:37 PM 10 এপ্ৰিলতে জুবিনৰ নম্বৰ নিজৰ নামত নিবলৈ চেষ্টা কৰা এই ধুৰন্ধৰ দগাবাজ এতিয়াও মুকলি আকাশৰ তলত আছে হয় আত্মগোপন কৰি আছে নতুন দিল্লীত সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে সিদ্ধাৰ্থ শৰ্মা তুমি কত লুকাই আছে সিদ্ধাৰ্থ শৰ্মা তুমি বুলি ক'বলৈ আসলতে কোনো প্ৰয়োজন নাই এই সিদ্ধাৰ্থ শৰ্মা নামৰ পাখণ্ডটো যিটো সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে আজি আমি জুবিন গাৰ্গক হেৰুৱালো সেই নৰপিশাচে এই মুহূৰ্তত দিল্লীত আত্মগোপন কৰি আছে কাৰণ সিদ্ধাৰ্থ শৰ্মাই টেষ্ট খাইছিল জুবিন গাৰ্গৰ আমাৰ হাততে পৃষ্ঠাই ডকুমেণ্টছ আছে জুবিন গাৰ্গ মিউজিক LLP নামৰ যিটো লিমিটেড লায়াবিলিটিজ ফাৰ্ম কৰিছিল জুবিন গাৰ্গে
জুবিন গাৰ্গৰ নিচিনা হোজা এজন মানুহক চলাহী কথাৰে ভুলাই যে সকলো আত্মসাত কৰিব খুজিছিল তাৰ অন্যতম প্ৰমাণ এই যে জুবিন গাৰ্গৰ নিজৰ মোবাইল নম্বৰটো নিজৰ নামলৈ নিয়াৰ চেষ্টা কৰিছিল এয়া এই কথাই প্ৰতিমান কৰিছে আমি CID কে তথ্য দিছো হয় এটা প্ৰতিষ্ঠানলৈ এটা টেলিকম প্ৰতিষ্ঠানলৈ তথ্য আমাৰ হাতত আছে আমি নিৰ্দিষ্ট সময় দিছো কুমুদ দাসে ইতিমধ্যে উল্লেখ কৰিছে মই জনাব খুজিছো কেৱল সিদ্ধাৰ্থ শৰ্মা নহয় আমি কিছু সময়ৰ আগতে কৈ আছিলো আমাৰ হাতত আৰু তথ্য আহিছে যে এই যিখন ফাৰ্ম জুবিন গাৰ্গ মিউজিক LLP এই ফাৰ্মৰ 3 জন মালিক জুবিন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা আৰু তাৰসেম মিত্তালক আমি সকলো ৰেহাই দিছো কিন্তু অসমবাসীয়ে জানি থক জুবিন গাৰ্গৰ যিবিলাক সংগীত জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি তাৰ মালিক এতিয়া জুবিন গাৰ্গৰ অবৰ্তমানত তাৰসেম মিত্তাল আৰু সিদ্ধাৰ্থ শৰ্মা ডিজিটেল ৰাইটস কপি ৰাইটস অনলাইন অফলাইন যি ৰাইটস সকলোৰে পৰা যি পইচা ভৱিষ্যতে আয় হ'ব তাৰ মালিক এই দুজন লিমিটেড লায়াবিলিটিজ ফৰ এই যে যদি ফাৰ্মখন দুজনৰ নামত থাকিলেহেঁতেন তেতিয়াহ'লে এই ফাৰ্মখনৰ যেতিয়া জুবিন গাৰ্গৰ যদি মৃত্যু হ'লহেঁতেন ডিজলভ হ'লহেঁতেন কিন্তু কোম্পানী একমতে ডিজলভ হ'লহেঁতেন কিন্তু এতিয়া নহয় কাৰণ ইয়াত দুজন পাৰ্টনাৰ ৰৈ গৈছে কোন তেওঁলোক তাৰসেম মিত্তাল আৰু সিদ্ধাৰ্থ শৰ্মা আৰু আটাইতকৈ ৰহস্যজনক কথাটো তাৰসেম মিত্তালৰ কোম্পানীৰ নামতে মোবাইল সিম যিখন সিম এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছে সেই সিমখন আছে এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ হাতত সিদ্ধাৰ্থ শৰ্মা আৰু তাৰসেম মিত্তাল দুয়োজনেই CID তদন্তৰ আওতালৈ আহিব লাগে আৰু তাৰসেম মিত্তাল এতিয়া জুবিন গাৰ্গৰ পৰিয়ালৰ আশে-পাশে ঘূৰি আছে তাৰসেম মিত্তালকো লাগে কাৰণ তাৰসেম মিত্তালে 30 বছৰ ধৰি গান গোৱা জুবিন গাৰ্গৰ টকা পইচাৰ হিচাপ ৰাখিছিল সেই হিচাপ আজি অসমে পাব লাগিব জুবিন গাৰ্গে এটা মঞ্চ অনুষ্ঠান কৰিলে কিমান টকা পায় অসমবাসীয়ে জানে সেই টকা পইচাৰ হিচাপ হ'বনে ইকনমিক অফেন্স সেই অফেন্সৰ তদন্ত হ'বনে কিমান টকা জুবিন গাৰ্গৰ একাউণ্টত আছে কিমান টকা তাৰসেমৰ একাউণ্টত আছে কিমান টকা সিদ্ধাৰ্থৰ একাউণ্টত আছে তাৰ হিচাপ অসমবাসীক লাগিব কাৰণ এই সকলে জুবিন গাৰ্গক লুটি-পুটি খালে আৰু চুকত থাকি বুকুত কামৰাৰ দৰে এওঁলোকে শেষত এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিলে কুমুদ দাস যিটো পৰিৱেশ মই হত্যা বুলি ক'ব খোজা নাই জুবিন গাৰ্গক কিন্তু এজন অসুস্থ ৰুগ্ন মানুহক উৰে নিশা মদ খুৱাই তাৰ পিছত সাগৰলৈ নি তাত নমাই দি তাত সাঁতুৰিবলৈ দি লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ দি এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিলে যাতে জুবিন গাৰ্গৰ দৰে এই মানুহজন আমাৰ মাজৰ পৰা হেৰাই যায় হত্যা কৰিলে হত্যা নহয় যদি মানুহ এজনক পানীত পেলাই ৰং চাই তেতিয়াও সেয়া কি হ'ব সেই প্ৰশ্নটোৰ উত্তৰ আমি দৰ্শকলৈ ঠেলি দিওঁ এই পৰিৱেশ ৰচনা কৰিলে চাওক 3 জন ডেজিগনেটেড ডাইৰেক্টৰ জুবিন গাৰ্গ মিউজিক LLP 3 জন ডেজিগনেটেড ডাইৰেক্টৰ দুজন আছে এজন নাই আমাৰ মাজত জুবিন গাৰ্গ নাই তাৰসেম মিত্তাল আছে সিদ্ধাৰ্থ শৰ্মা আছে এই সকল লোকে জুবিন গাৰ্গ থকা সময়ছোৱাত যে লুটি-পুটি খাইছিল সকলোৱে সন্দেহ প্ৰকাশ কৰিছে এই কথাখিনি আমি আৰু কৈ যাম দ্বিতীয়টো সাৰ্কামটেনচিয়েল এভিডেন্স এই মুহূৰ্তত আমি দিব খুজিছো স্পটিফাই জুবিন গাৰ্গৰ যিটো গান আমি প্ৰাৰ্থনা কৰি পেলালো সেই গানটোক লৈ কি ৰহস্য আছে এই মুহূৰ্তত আমি খুলুচা কৰিব খুজিছো দ্বিতীয়টো বিগ এক্সপোজ DY365 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছে কিন্তু তাৰ পূৰ্বে আপুনি ঘটনা জানিলে হতবাক হৈ পৰিব মৃত্যুৰ 3 দিন পূৰ্বে জুবিন গাৰ্গে গোৱা মায়াবিনী গীত আপলোড হৈছিল স্পটিফাইত 16 ছেপ্টেম্বৰত পূৰ্বে স্পটিফাই প্লেটফৰ্মত ৰিলিজ হোৱা নাছিল মায়াবিনী শীৰ্ষক এই গীতটো আৰু 16 ছেপ্টেম্বৰত নিউ ৰিলিজ হিচাপে আপলোড কৰা হৈছিল এই গীতটো আশ্চৰ্যকৰ কথা 16 ছেপ্টেম্বৰত আপলোড কৰা হৈছে আমি এভিডেন্স দেখুৱাই দিম ইয়াত দেখুৱাই দিম এনেকুৱা নহয় যে আমি কোনো তথ্য পাতি নোহোৱাকৈ কথা কৈ আছো এয়া আমি আপোনালোকক দেখুৱাইছো The album and song Mayabini Ratir Bukut were released Spotify in 2024 with the single Mayabini a variant of the same also released that year while some results mention 25 release মানে 2025 ত ৰিলিজ হোৱা বুলি ক'ব খোজে they refer to Ghana and JioSaavn platform আৰু লিখা হৈছে চাওক the platforms for an album named Mayabini Ratir Bukut released on September 16 2025 16 ছেপ্টেম্বৰ আৰু তাৰ পিছৰ আমি আৰু এটা স্ক্ৰিনশ্বট দেখুৱাইছো আৰু এটা স্ক্ৰিনশ্বট দেখুৱাইছো আমি পিছৰ স্ক্ৰিনশ্বটটো দেখুৱাইছো এই সম্পূৰ্ণ ষড়যন্ত্ৰ এইটো চাওক মায়াবিনী এই কথাটো এতিয়া স্পষ্ট হ'ব আপুনি 16 ছেপ্টেম্বৰত মানে 19 ছেপ্টেম্বৰত যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল তাৰ পিছত এই গানটো যেতিয়া আপুনি সাৰ্চ কৰিব তেতিয়া আহিছিল নিউ ৰিলিজ মায়াবিনী ৰাতিৰ বুকুত সং জুবিন গাৰ্গ নিউ ৰিলিজ কেতিয়া আহে যেতিয়া 2-3 দিন হয় ৰিলিজ হোৱা 16 ছেপ্টেম্বৰত ৰিলিজ কৰা হৈছিল আৰু তাৰ পিছৰ ছবি আমি দেখুৱাইছো আপুনি সেপ্টেম্বৰ 16 হিচাপে দিয়া আছে মায়াবিনী ৰাতিৰ বুকুত 2025
আৰু তাৰ পিছত ৰিলিজ হোৱাৰ পিছতেই 1,39,275 জনে চাইছিল তাৰ পিছৰ ছবি দেখুৱাইছো আমি এয়া জুবিন গাৰ্গৰ সিঙ্গল টিউজডে লেটেষ্ট ৰিলিজ আহিছে অৰ্থাৎ 16 ছেপ্টেম্বৰত ৰিলিজ কৰা হৈছিল তাতোকৈ ডাঙৰ কথা 19 ছেপ্টেম্বৰত মৃত্যু হোৱাৰ পিছত ৰাজ্যত যেতিয়া হৈছিল লাগিল আজি বা কালিৰ ভিতৰত এই গানটো এতিয়া স্পটিফাইৰ পৰা ডিলিট কৰা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সিআইডিৰ তদন্তত এই কথা আহিবনে নাই কোনে মায়াবিনী ৰাতিৰ বুকুত গীতটো স্পটিফাইত ৰিলিজ দিলে 16 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰত মৃত্যু ঘটিল আৰু তাৰ পিছত 24-25 ছেপ্টেম্বৰত মানে 23-24 ছেপ্টেম্বৰত এই গানটো ডিলিট কৰি দিয়া হল পথ্য প্ৰমাণ লুকুৱাৰ চেষ্টা ইতিমধ্যে আৰম্ভ হৈ গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তটো কেৱল কি হৈছিল সাগৰত পৰি ঢুকাইছিল নে জুবিন গাৰ্গক আন কিবা ধৰণেৰে জুবিন গাৰ্গ মৃত্যুৰ মুখত পৰিছিল সেয়া আমি এতিয়াও ধুঁৱলি কুঁৱলী ছবিখন কাৰণ যি কেইজন প্ৰত্যক্ষদৰ্শী তাৰে এজনে কেৱল কিছু ভাষ্য প্ৰদান কৰিছে আন এজন প্ৰত্যক্ষদৰ্শী অমৃত প্ৰভা নামৰ সেই গায়িকাগৰাকীয়ে দুটামান কথা কৈছে তাৰ বাহিৰে কিন্তু ছবিখন এতিয়াও স্পষ্ট নহয় ডেথ চাৰ্টিফিকেটত লিখা আছে এটা মাত্ৰ শব্দ জুবিন গাৰ্গৰ মৃত্যুৰ ডেথ চাৰ্টিফিকেটত লিখা আছে ডেথ কজ ড্ৰাউনিং তাৰ বাহিৰে আৰু একো কথা নাই মৃগাংক আমি যদি সেই ভিজুৱেলটো দেখুৱাও টু ইণ্ডত আমি সেই ভিজুৱেলটো দেখুৱাম নিখাৰ গানৰ দৃশ্য কৃষ্ণ ভিজুৱেল প্লে কৰিব লাগিব নিখা যেতিয়া গান গাইছিল টিয়াৰ্স ইন হেভেন সেই সময়ত পিন্ধি থকা শাৰ্টটো আৰু পিছদিনা ইয়াতত যিটো শাৰ্ট একেটাই শাৰ্ট জুবিন গাৰ্গক নিখা খুব দিয়া হোৱা নাছিল এই মুহূৰ্তত সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়া ভিজুৱেল চাওক দুটা ভিজুৱেলছ নিখাৰ দৃশ্য জুবিন গাৰ্গে পিন্ধি থকা শাৰ্টটো চাওক আৰু পুৱা ইয়াতত একেটা শাৰ্ট অৰ্থাৎ জুবিন গাৰ্গক কোনো পক্ষে খুব নিদিলে জুবিন গাৰ্গৰ দৰে চৌখিন মানুহ এজনে ৰাতি যিটো পাৰ্টি গান গাবলৈ পিন্ধি গৈছে বা তেওঁলোক বাহিৰলৈ ওলাই যাওঁতে পিন্ধি গৈছে সেই মানুহজনে পিছদিনা ইয়াত পাৰ্টিলৈ একেটা চোলাকে পিন্ধি যাবলগীয়া হৈছে গতিকে জুবিন গাৰ্গক ওৰে নিশা তেওঁলোকে নচুৱাই ফুৰিলে জুবিন গাৰ্গক লৈ তেওঁলোকে লৰা ধেমালি কৰিলে তাৰ পিছত নখোৱা মানুহটো অসুস্থ মানুহটো দৰব খাবলৈ নিয়মিত দৰব নখোৱা মানুহটো তেওঁলোকে খুৰাৰ পাৰ্টিলৈ লৈ গ'ল তেওঁলোকে ইয়ত পাৰ্টিলৈ লৈ গ'ল আৰু তাৰ পিছত আমি জুবিন গাৰ্গক হেৰুৱালো মন কৰক এই ভিডিঅ'টো দুটা দৃশ্য আছে এটা নিশা যেতিয়া জুবিনে টিয়াৰ্স ইন হেভেন গাই আছিল এৰিক ক্লেপটনৰ সেই বিখ্যাত গীতটো এগৰাকী গায়িকাৰ সৈতে তাৰ স্থানীয় গায়িকাৰ সৈতে আৰু পিছদিনা ইয়াতলৈ গৈ থকা ইয়াত পাৰ্টিত গৈ থকা জুবিন গাৰ্গ দুয়োটা দৃশ্য চাওক চোলা একেটাই সেই কলা ফুটফুটীয়া চোলাটোৱে পিন্ধি আছে সেই চোলাটো পিন্ধিয়ে জুবিন গাৰ্গে নিশা গান গাইছে সেই চোলাটো পিন্ধিয়ে জুবিন গাৰ্গ পিছদিনা পাৰ্টিলৈ ওলাই গৈছে তাৰপিছত সেই চোলা খুলি সাগৰত নমাৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যু ঘটিছে সাগৰত আমি দৃশ্যটো দেখুৱাও এয়া দৃশ্যটো আমি ইয়াত দেখুৱাইছো অলপমান দৃশ্যটো দেখুৱাইছো অলপমান জুম কৰি কেমেৰা জুম কৰিব লাগিব কেমেৰা জুম কৰি দেখুৱাম এয়া জুবিন গাৰ্গে নিশা পিন্ধা যিটো গীত গাইছিল এৰিক ক্লেপটনৰ যিটো গীত টিয়াৰ্স ইন হেভেন এই গীতটো গাই থকাৰ সময়ত এয়া জুবিন গাৰ্গে পিন্ধা চোলাটো ভালকে মন কৰক আৰু তাৰ পিছত এয়া ইয়াত যিখন ইয়াত পাৰ্টি কৰিবলৈ গৈছিল তাত এই চোলাটো মন কৰক অলপ ক্লোজ কৰি দিয়া এই চোলাটো মন কৰক এই দুইটা চোলা অৰ্থাৎ একেটাই চোলা নিশা শুবলৈ নিদিলে আকণ্ঠ মদ্যপান কৰৱালে গাহৰি ঔটেঙা খোৱালে নিশালৈকে মদ্যপান আৰু তাৰ পিছত অনিচ্ছা সত্ত্বেও জুবিন গাৰ্গক লৈ গ'ল সাগৰত সাঁতুৰিবলৈ এয়া কি আছিল পৰিকল্পনা আছিল আজি প্ৰশ্ন কৰিবলৈ মন গৈছে কাৰ পৰিকল্পনা আছিল এয়া এই সকল মানুহে বগা চোলা পিন্ধি থকা মানুহকেইটা অভিমন্যু তালুকদাৰ পৰীক্ষিত শৰ্মা আৰু এটা পৰিচয় আছে আমি দিব খোজা নাই কিন্তু পৰীক্ষিত শৰ্মাই যদি মুখ নোখোলে পৰীক্ষিত শৰ্মা কাৰ আত্মীয় হয় সেই কথাটো আমি ক'বলৈ বাধ্য হ'ম আমাৰ সকলোৱে চিনাকি অসমবাসীয়ে চিনি পোৱা এজন মানুহৰো আত্মীয় এই পৰীক্ষিত শৰ্মা অথচ তেওঁ আজি মৌন কলা সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তিৰ অতি ঘনিষ্ঠ এজন সাংবাদিকৰো তেওঁৰ সম্পৰ্কীয় এই মানুহজন এই পৰীক্ষিত শৰ্মা নামৰ মানুহজন ছিংগাপুৰৰ এই ইয়তত আছিল চিঞৰি কৈছিল গাহৰি লাগে অডিঅ' যদি এম্বিয়েন্স আছে সেই শুনিব এই ইয়তৰ যিটো এম্বিয়েন্স তাত আপোনালোকে গাহৰি মাংস লাগে বুলি চিঞৰা মানুহটো পৰীক্ষিত শৰ্মা নামৰ মানুহটো এই মানুহটো মনে মনে আছে অভিমন্যু তালুকদাৰ মনে মনে আছে এইটো দৃশ্য আমি আকৌ এবাৰ ভালকৈ চাবলৈ দিছো আমি দৰ্শকসকলক জনাইছো যে এটাকৈ সাৰ্কামটেন্সিয়েল এভিডেন্স ইয়াক আমি তথ্য প্ৰমাণ বুলি ক'ব নোৱাৰো কিন্তু এয়া সাৰ্কামটেন্সিয়েল এভিডেন্স যি এভিডেন্সক এতিয়াই গুৰুত্ব নিদিলে সকলো তথ্য প্ৰমাণ এই পাখণ্ডবোৰে লুকুৱাই পেলাব এটা শাৰ্ট এটা ফুটুকীয়া শাৰ্ট ৰাতি পিন্ধিছে ৰাতি 10-12 বজাৰ দৃশ্য হ'ব আৰু এয়া দিনৰ দৃশ্য অৰ্থাৎ 12-14 ঘণ্টা জুবিন গাৰ্গে এটা শাৰ্ট পিন্ধি নাথাকে সেই জুবিন গাৰ্গক একেটা শাৰ্টেৰে
সাগৰৰ মাজত দ্বীপত মদ্যপান কৰোৱাই পুখুৰী সাগৰত নমাই দিয়া হৈছে এয়া আসলতে নেগলিজেন্স এয়া পৰিকল্পনা হত্যাকাণ্ড আৰু তাৰ পিছত আৰু এটা সাৰ্কামটেন্সিয়েল এভিডেন্স 10 এপ্ৰিলতে জুবিন গাৰ্গে ব্যৱহাৰ কৰা মোবাইলৰ সিম কাৰ্ড নিজৰ নামত নিবলৈ চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই মুঠতে দুটা কথাৰ তদন্ত হ'বই লাগিব এক জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃততে কিদৰে হ'ল কাৰ গাফিলতিৰ বাবে হ'ল মৃগাংক আমি এমবিএছ কোনো কি আছে ইয়াত আনন্দ উল্লাস ক'ব পাৰি আজি ক'ব লাগিব মৃত্যু উল্লাসত মত্ত এইসকল প্ৰবাসী অসমীয়া বুলি ক'বলৈ লাজ লাগে আজি সিহঁতে জুবিন গাৰ্গৰ মৃত্যুৰ 6 দিনৰ পিছতো সন্মুখলৈ আহি এটা শব্দ কোৱাৰ সাহস হোৱা নাই এইসকল প্ৰবাসী অসমীয়াই যি মৃত্যুৰ বাবে পৰিৱেশ ৰচনা কৰিলে কি পৰিৱেশ হলে জুবিন গাৰ্গৰ মৃত্যু হ'ব তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিলে অথচ আজি যোৱা 6টা দিনে সন্মুখলৈ আহি ফেচবুকত ছ'চিয়েল মিডিয়াত টেলিভিছনৰ আগত সাংবাদিকৰ আগত এটা তেওঁলোকৰ স্বীকাৰোক্তি দিবলৈ বা এটা কথা ক'বলৈ তেওঁলোকৰ সাহস হোৱা নাই তেওঁলোক ক'ত লুকাই আছে এইসকল প্ৰবাসী অসমীয়া ৰিপ কমল শইকীয়া ৱাজিদ আহমেদ এই তন্ময় ফুকন পৰীক্ষিত শৰ্মা অভিমন্যু তালুকদাৰ এওঁলোক আজি ক'ত এওঁলোকৰ এটা শব্দ নাই অসম এছ'চিয়েশ্যন ক'ত ছিংগাপুৰৰ যিসকলে বিদেশত অসমীয়াৰ নাম ৰক্ষা কৰি আহিছো বুলি ৱেবছাইট খুলি ৰাখিছে যিসকলে বিভিন্ন সময়ত বিভিন্ন শিল্পীক নি ছিংগাপুৰত অসমীয়া কলা সংস্কৃতিৰ জয় জয়কাৰ কৰা বুলি প্ৰচাৰ কৰে সেইসকল আজি ক'ত আত্মপ্ৰচাৰৰ লালসাত জুবিন গাৰ্গৰ গাত গা ঘঁহাই ফটো উঠিবৰ বাবে ভিডিঅ' বনাবৰ বাবে সাগৰলৈ নি জুবিন গাৰ্গৰ দৰে এটুকুৰা হীৰাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল সেইসকলে যোৱা 6টা দিনত এটা শব্দ ক'ব কিয় পৰা নাই কিয় এটা শোকবাৰ্তা এই ছিংগাপুৰৰ অসম এছ'চিয়েশ্যন চলাই থকা কেইটাই আমালৈ প্ৰেৰণ কৰিব পৰা নাই সামূহিকভাৱে তেওঁলোকৰ একো দায়িত্ব নাই ব্যক্তিগতভাৱে একো দায়িত্ব নাই নৈতিকতাবিহীন এইসকল লোক অসমলৈ কেতিয়া আহিব সেই কথাটো অসমবাসীক লাগে অসমবাসীয়ে আজি চৰকাৰে CID তদন্ত ঘোষণা কৰিছে দিল্লীলৈ ৰাওনা হৈছে CIDৰ দল অসমবাসীক লাগে সিদ্ধাৰ্থ শৰ্মাক অসমবাসীয়ে গুৱাহাটীত এবাৰ চাব বিচাৰে অসমবাসীয়ে সিদ্ধাৰ্থ শৰ্মাৰ মুখেৰে শুনিব খোজে আসল কথাবোৰ ইয়াত তাৰসেম মিত্তলেও ক'ব লাগিব তাৰসেম মিত্তল ইয়াত তদন্তৰ আওতালৈ আহিব নে নাই তাৰসেম মিত্তলৰ নাম আনকি এনেকুৱা এটা পৰিৱেশ ৰচনাও কৰা হৈছিল যে তাৰসেম মিত্তলে জুবিন গাৰ্গৰ মুখাগ্নি কৰিব কোন তাৰসেম মিত্তল হু ইজ তাৰসেম মিত্তল জুবিন গাৰ্গৰ মুখাগ্নি কৰিব এটা ভিডিঅ' তেওঁক এবাৰ জুবিন গাৰ্গে কোৱা বুলি কৈ গৈছে জুবিন গাৰ্গে বহুত কথাই কৈছিল জুবিন গাৰ্গৰ সকলো কথাৰ পিছত আমি আজি কি গম পাইছো যে জুবিন গাৰ্গ মৰিলে জুবিন গাৰ্গ নোহোৱা হলে জুবিন গাৰ্গৰ সৃষ্টিকৰ্মৰ উত্তৰাধিকাৰী কোন হ'ব গৰিমা শইকীয়া গাৰ্গৰ তেওঁৰ পত্নীৰ নামটো আশে পাশেও নাই জুবিন গাৰ্গ নোহোৱা হলে তেওঁৰ সৃষ্টিকৰ্মৰ উত্তৰাধিকাৰী হ'ব তাৰসেম মিত্তল সিদ্ধাৰ্থ শৰ্মাৰ দৰে মানুহ যিবিলাক মানুহে কেৱল জুবিন গাৰ্গক ওৰেটো জীৱন লুটিপুটি খালে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ যি মৃগাংক ইয়াত আপুনি তাৰসেম মিত্তলৰ কথা কৈছেতো যি LLP জুবিন গাৰ্গৰ এই কোম্পানীটোৰ নামত আছিল ইয়াৰ প্ৰথম নামটো হৈছে TM মিউজিক প্ৰাইভেট লিমিটেড এইখিনি হ'ল তাৰসেম মিত্তল এজন যিহেতু পাৰ্টনাৰ তাৰসেম মিত্তলৰ এইখন হ'লগৈ তাৰসেম মিত্তলৰ প্ৰতিষ্ঠান মই যেতিয়া সবিস্তাৰে চালো ইমিডিয়েট আমাৰ ওচৰলৈ এই তথ্য অহাৰ পিছত DY365 প্ৰথম এই গোটেই তথ্যবোৰ মিনিষ্ট্ৰি অফ কৰ্পোৰেট এফেয়াৰ্ছৰ পৰা তেওঁলোকৰ পৰা আমি লৈছো এই তাৰসেম মিত্তলৰ কথা চাওক তাৰসেম মিত্তলৰ এইবিলাক গোটেইবিলাক কোম্পানী তাৰসেম মিত্তলৰ কোম্পানীৰ তালিকা চাওক TM মিউজিক প্ৰাইভেট লিমিটেড ডেচি ৰেকৰ্ডছ মিউজিক প্ৰাইভেট লিমিটেড CTR টেক প্ৰাইভেট লিমিটেড বাৰকোড এক্সপেৰিয়েন্সিয়েল মাৰ্কেটিং লিমিটেড II মিউজিক LLP MSCT ট্ৰেড কৰ্পোৰেশ্যন LLP চাওক 12টা 13টা 14টা এই ট্ৰুলি মিউজিকেল শেষৰটো 14টা প্ৰতিষ্ঠানৰ মালিক বুলি তাৰসেম মিত্তলে নিজে ঘোষণা কৰি থৈ গৈছে হু ইজ তাৰসেম মিত্তল তাৰসেম মিত্তল কোন তাৰসেম মিত্তল কেনেকৈ প্ৰখ্যাত হ'ল তাৰসেম মিত্তল কেনেকৈ ধনী হ'ল তাৰ প্ৰমাণ তাৰ মূল কাৰণ জুবিন গাৰ্গ তাৰ পিছত জুবিন গাৰ্গক এৰি তাৰসেম যেতিয়া গুচি গ'ল দিল্লীলৈ মুম্বাইলৈ তেতিয়া তাৰসেম মিত্তলে কাক দি থৈ গ'ল সিদ্ধাৰ্থ শৰ্মাক তাৰ পিছত জুবিন গাৰ্গৰ এটা কোম্পানী আছে সিদ্ধাৰ্থ টুডি আৰ্টিষ্ট মেনেজমেন্ট সিদ্ধাৰ্থ টুডি এজন বেলেগ মানুহ এই টুডিৰ মেনেজমেন্ট গ্ৰুপৰ এজন ডেজিগনেটেড ডাইৰেক্টৰ হ'ল এইজন তাৰসেম মিত্তল 14টা প্ৰতিষ্ঠানৰ গৰাকী তাৰসেম মিত্তলৰ সম্পত্তি
এতিয়া হয়তো হিচাপে নোলাব যেহেতু জুবিন গাৰ্গক লৈ কিমান অনিয়ম কৰিলে জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ কিমান টকা আত্মসাৎ কৰিলে আজি মানস ৰবিনে কৈছে কুমুদ দাস মানস ৰবিন ঘনিষ্ঠ সময়ৰ জুবিন গাৰ্গৰ বহু সৃষ্টিশীল সময়ৰ সংগী মানস ৰবিন জুবিন গাৰ্গৰ বন্ধু মানস ৰবিনে কৈছে যে এই ঘটনাৰ ব্লেক এণ্ড হোৱাইট যে জুবিন গাৰ্গৰ ধনৰ যে খেলিমেলি হৈছিল জুবিন গাৰ্গৰ টকা যে এই তাৰ চেম সিদ্ধাৰ্থহঁতে খাইছিল তাৰ প্ৰমাণ আছে মানস ৰবিনৰ হাতত ব্লেক এণ্ড হোৱাইট প্ৰমাণ আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে এতিয়া মানস ৰবিনৰ সেই বাইটটো যদি শুনাব পাৰো আমি তেতিয়াহ'লে আপোনালোকে গম পাব যে মানস ৰবিনে কৈছে আনে নহয় জুবিন গাৰ্গৰ টকাৰ যে খেলিমেলি কৰিছিল সিদ্ধাৰ্থ তাৰ চেমে তাৰ স্পষ্ট প্ৰমাণ ব্লেক এণ্ড হোৱাইট কলা বগা প্ৰমাণ আছে বুলি কৈছে মানস ৰবিনে গতিকে এই কথাবোৰ বৰ সহজে গ্ৰহণ কৰিব নোৱাৰি মানস ৰবিনে কি কৈছে অসমবাসীক শুনাব খুজিছো কি কোনো কাৰণতে খাই যাবলৈ দিয়া নহ'ব আৰু চৰকাৰলৈ খালি এটা মই আজি কৈ থৈছোঁ যে যিটো এনকুৱাৰী হ'ব তাত দুটা এংগুলে এনকুৱাৰীটো কৰিব লাগিব দুই ধৰণে কৰিব লাগিব এটা হ'ল যে জুবিন গাৰ্গ ডাঙৰীয়াক কিবা কনস্পিৰেচি হ'ল নে এক্সিডেণ্ট হ'ল তাৰ পুংখানুপুংখ যিটো পোষ্টমৰ্টেম ৰিপৰ্টৰ পাছত তাৰ ফৰেনচিক ৰিপৰ্টৰ পাছত ছিংগাপুৰত কৰা ৰিপৰ্টৰ পাছত যিখিনি কথা পোহৰলৈ আহিব সেইখিনি তদন্ত আৰু দ্বিতীয় কথাটো হ'ল যে ইকনমিক অফেন্স যে তেখেতৰ টকা পইচা কোনোবাই আত্মসাৎ কৰাৰ কিবা ৰাস্তা উলিয়াই লৈছিল নেকি যে তেখেতৰ নিধনৰ পিছত কোনোবা কিবা তেখেতৰ ভাল হ'ব এনেকুৱা কিবা সম্ভাৱনা আছিল নেকি এই অৰ্থনৈতিক গোটেই কথাখিনিও মানে তদন্তৰ আওতালৈ আনিব লাগিব মোৰ হাততো দুই এটা কাকতলীয় প্ৰমাণ আছে গতিকে সময়ত মই সম্পূৰ্ণৰূপে সহযোগ কৰিম এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনাৰ সন্দেহ ঘনীভূত হৈছে যিকোনো অসমীয়াৰ মনত এতিয়া এই সন্দেহ বিগত এপ্ৰিল মাহৰ পৰাই পৰিকল্পনা কৰাৰ সন্দেহ ঘনীভূত হৈছে তাৰ নিৰ্দিষ্ট সাৰ্কামষ্টেন্সিয়েল এভিডেন্স 10 এপ্ৰিলত জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নামত কৰিবলৈ লৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই সিদ্ধাৰ্থই নিজৰ নামত সিম কাৰ্ড কৰাৰ বাবে আবেদন কৰিছিল 10 এপ্ৰিল 4:37 সিদ্ধাৰ্থ উপস্থিত হৈছিল টেলিকম অফিচত সিসিটিভি ভিজুৱেলছ পাব সিআইডিয়ে বিচাৰিলে এই ক্ষেত্ৰত প্ৰশ্ন উঠে কিয় জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নামত কৰিব খুজিছিল সিদ্ধাৰ্থই প্ৰশ্ন নম্বৰ 2 সিম কাৰ্ড নিজৰ নামত হলে সম্পত্তি নিজৰ নামত কৰাৰ অভিপ্ৰায় কিন্তু সিদ্ধাৰ্থই জুবিন গাৰ্গে ব্যৱহাৰ কৰা মহাৰাষ্ট্ৰ সাৰ্কুলাৰ নম্বৰটো কিয় নিজৰ নামত কৰিব খুজিছিল কি দাখিল কৰিছিল তথ্য প্ৰমাণ আৰু জুবিন গাৰ্গে ব্যৱহাৰ কৰা এই নম্বৰ 9768147873 এই নম্বৰটো আসলতে তাৰসেম মিত্তাল টেলেন্ট মেনেজমেন্ট যদিও আমি কাৰিকৰীভাৱে কোনো ব্যক্তিৰ মোবাইল নাম্বাৰ ৰাজহুৱা কৰিব নালাগে কিন্তু জুবিন গাৰ্গৰ মোবাইল নম্বৰটো আমি ৰাজহুৱা কৰিবই লাগিব কাৰণ জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু জুবিন গাৰ্গৰ এই মোবাইল নম্বৰটো ৰাজহুৱা কৰিবলগীয়া হৈছে এই কাৰণত যে জুবিন গাৰ্গৰ মৃত্যুৰ যাতে সঠিক তদন্ত হয় যিটো নম্বৰ সেই নম্বৰটো যে তাৰ সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামলৈ নিবলৈ চেষ্টা কৰিছিল তাৰ স্পষ্ট তথ্য আমি দিছো আনকি এই মুহূৰ্তত মই ক'ব খুজিছো কোনটো প্ৰতিষ্ঠান কুমুদ দাস আপুনি ক'ব যে সেই প্ৰতিষ্ঠানটোৰ নাম কওক আৰু কোন ঠাইত হৈছিল ঘটনাটো ক'ত এই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ সিম কাৰ্ডখন নিজৰ নামলৈ লৈ যাব নিয়াৰ চেষ্টা কৰিছিল এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কৈছো যে এইটো তাৰসেম মিত্তাল টেলেন্ট মেনেজমেন্ট কোম্পানীৰ নামত লোৱা নম্বৰ কোম্পানীৰ নামত লোৱা নম্বৰৰ ক্ষেত্ৰত কিছুমান অসুবিধা থাকে সিদ্ধাৰ্থই কিন্তু ইমেইল ঠিকই দিছিল siddharth@tmtalentmanagement.com কিন্তু এই নম্বৰটো যেতিয়া গৈছিলে 10 এপ্ৰিলত এটো 4:37 ই এক্টিভেশনৰ কাৰণে আবেদন কৰিছিল আৰু এই তথ্য প্ৰমাণ যদি টেলিকম অফিচলৈ যায় তেতিয়া সিআইডিয়ে পাব 10 এপ্ৰিলত সিআইডিয়ে খুদা পোছা কৰক এই সিদ্ধাৰ্থ নামৰ ধুৰন্ধৰটোক কিয় জুবিন গাৰ্গে ব্যৱহাৰ কৰা মোবাইলৰ সিম কাৰ্ড নিজৰ নামলৈ নিব লাগে মানুহজন 10 এপ্ৰিলত জীবিত আছিল সুস্থ শৰীৰে আছিল সেই সময়ত সিদ্ধাৰ্থক কি এনে ডাঙৰ প্ৰয়োজন হ'ল যে জুবিন গাৰ্গে ব্যৱহাৰ কৰা মোবাইল সিম কাৰ্ডখন নিজৰ নামলৈ নিব লাগে এয়া প্ৰথমটো সাৰ্কামষ্টেন্সিয়েল এভিডেন্স সিআইডিয়ে অনুসন্ধান কৰক 10 এপ্ৰিলত আৰু টেলিকম কাৰ্যালয়ত গৈ খবৰ ল'লে সিদ্ধাৰ্থৰ প্ৰকৃত স্বৰূপ সিদ্ধাৰ্থই কৰা আবেদন সকলো তথ্য প্ৰমাণ সিআইডিয়ে লাভ কৰিব আৰু কোম্পানীয়ে আমাক জনাইছে
আইনগতভাৱে বিচাৰিলে তেওঁলোক দিবলৈ সাজু আছে সিদ্ধাৰ্থই কিয় 10 এপ্ৰিলৰ 4:37 এই আবেদন কৰিছিল সমস্ত তথ্য টেলিকম কোম্পানীয়ে সিআইডিক দিব সিআইডিয়ে যদি বিচাৰে এই ক্ষেত্ৰত আৰু এই ফটোৱাটোৱে মই এটা শব্দ ব্যৱহাৰ কৰিছো ইচ্ছাকৃতভাৱে কৰিছো এই ফটোৱা মানুহটোৱে জুবিন গাৰ্গৰ কোম্পানীৰ মালিক জুবিন গাৰ্গৰ সৃষ্টিৰ উত্তৰাধিকাৰী জুবিন গাৰ্গৰ বিশাল সৃষ্টিকৰ্মৰ কপিৰাইট লাগে তাক জুবিন গাৰ্গক লগত লৈ কোম্পানী খুলি থৈছে টাৰচেম আৰু সিদ্ধাৰ্থই আজি জুবিন গাৰ্গ নাই আৰু সেই সৃষ্টিকৰ্মৰ মালিক হৈ বহি আছে এই সিদ্ধাৰ্থ শৰ্মা যি জুবিন গাৰ্গৰ এই শেষ যাত্ৰালৈ আহিবলৈ সাহস নহল জুবিন গাৰ্গৰ শেষ যাত্ৰাত লগ দিব নোৱাৰিলে কিন্তু টাৰচেম আহিল পৰিস্থিতিৰ সুযোগ লৈ সকলো কথা তেতিয়া আমি ক'ব পৰাৰ পৰিৱেশ নাছিল জুবিন গাৰ্গৰ চিতাৰ জুই জ্বলা নাছিল জুবিন গাৰ্গৰ দেহ চিতাত উঠিল জ্বলিল জুবিন গাৰ্গ চাই হৈ গ'ল আৰু তাৰ পিছত আমি আজি চিঞৰি কম 100 বাৰ কম এই টাৰচেম এই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ জীৱনটো শেষ কৰিলে টকা পইচা শেষ কৰিলে আমি শুনাত জুবিন গাৰ্গৰ নিজৰ ব্যক্তিগত একাউণ্টত মাত্ৰ 10,000 টকা আছে যদি সেয়াই সত্য 80 লাখ টকাৰ ধাৰ আছে 80 লাখ টকা গাড়ীখন বেংকৰ ঋণত ল'বলগীয়া হৈছে আধৰুৱা হৈ পৰি আছে খাৰগুলিৰ ঘৰটো এই যে জুবিন গাৰ্গ নামৰ মানুহটোৰ তেজ হৈ এই জোক কেইটা নদুকা হ'ল ইহঁতক চুচুৰাই আনিব লাগিব অসমলৈ দিল্লীত য'তেই পৃথিৱীৰ যি প্ৰান্ততে লুকুৱাই নাথাকক অসম আৰক্ষীৰ দায়িত্ব আছে যে সিদ্ধাৰ্থ শৰ্মাক অসমবাসীয়ে বিচাৰিছে সিদ্ধাৰ্থ শৰ্মাৰ পৰা আমি জানিব লাগিব কাৰণ জুবিন গাৰ্গৰ দায়িত্ব আইনগতভাৱে মেনেজাৰৰ হাতত আছিল সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল আৰু জুবিন গাৰ্গে ব্যৱহাৰ কৰা মোবাইল ফোনটো এতিয়াও সিদ্ধাৰ্থৰ লগতে আছে আৰু সিদ্ধাৰ্থই এইখিনি সময়ত যাতে তথ্য প্ৰমাণ সহজে নষ্ট কৰিব নোৱাৰে যিমান কম সময়ত পাৰি সিদ্ধাৰ্থৰ দৰে এই ধুৰন্ধৰটোক চুচুৰাই অসমলৈ আনিব লাগে আৰক্ষী প্ৰশাসনে আৰু তাতকৈ ডাঙৰ কথা কুমুদ দাস সিদ্ধাৰ্থটো আহিবই লাগিব দিল্লীলৈ গৈছে আৰু আমি আশা কৰি আছো যে সিদ্ধাৰ্থৰ জবানবন্দী দিল্লীতে গ্ৰহণ কৰি সসন্মানে তাক যাতে সিআইডিয়ে দিল্লীত এৰি থৈ নাহে বহু অপৰাধীক বহু অভিযোগত সাধাৰণ অভিযোগত অভিযুক্ত মানুহক আন ঠাইৰ পৰা চুচুৰাই অনা আমি দেখিছো হাতত হেণ্ডকাফ লগাই এই সিদ্ধাৰ্থ শৰ্মাকো হাতত হেণ্ডকাফ লগাই গুৱাহাটীলৈ আনিলে আমাৰ বুকুত যিকুৰা জুই জ্বলি আছে সেই জুইকুৰা কিছু কম হ'ব এই যে আৰু তাতকৈ ডাঙৰ কথা এই কেইজন যে এই শেখৰ জ্যোতি গোস্বামী বোলা ৰেকৰ্ডিষ্ট এই শেখৰ জ্যোতি গোস্বামী বোলাটোৱে যে যি নিজে এই মুহূৰ্তত কৈ ফুৰিছে যে মই নিৰ্দোষী মোৰ খাবলৈকে টকা নাই আমুক তামুক সিদিনালৈকে এই শেখৰ জ্যোতি গোস্বামীৰ কাৰণে জুবিন গাৰ্গৰ ওচৰলৈ অনুৰাগী এজন যাব পৰা নাছিল কি চাবা দাদাগিৰি আৰু এটা শেখৰ জ্যোতি গোস্বামীয়ে কৈছে মই কি জানো অথচ তোমাক দেখি আছো আমি সাগৰৰ পানীত লীলা খেলা কৰি থকা জুবিন গাৰ্গ যি সাগৰত হেৰাই গ'ল সেই সাগৰৰ পানীৰ মজা লৈ থকা আমি তোমাক দেখিছো এই শেখৰ জ্যোতি গোস্বামীক চুচুৰাই আনিব লাগে লকআপলৈ সুধিব লাগে অসমবাসীক আৰক্ষীয়ে লাইভ কভাৰেজৰ সুযোগ দিব লাগে সিহঁতক যেতিয়া তদন্ত কৰিব জেৰা কৰিব সেয়া আমি চাবলৈ পাব লাগিব অসমবাসীৰ অন্তৰত জ্বলা এই জুইকুৰা বৰ সহজে নুনুমাই আৰু অমৃতপ্ৰভা মহন্ত লাংপাং কথা কৈ এতিয়ালৈকে ঘূৰি আছে এই অমৃতপ্ৰভা মহন্তই ক'ব লাগিব কি হৈছিল এই অমৃতপ্ৰভা মহন্তক আৰক্ষীয়ে জেৰা কৰিব লাগিব সন্দীপন গাৰ্গ ডিএছপি তেওঁৰ চাকৰিটো এতিয়ালৈকে কিয় আছে সেই কথা আমি গম পোৱা নাই এতিয়ালৈকে কিয় ডিএছপি এই যে সন্দীপন গাৰ্গ নামৰ ডিএছপি সি অনুমতি লৈ গৈছিল নে ছিংগাপুৰলৈ নে অনুমতি নলোৱাকে গৈছিল সেই কথা আমি নাজানো এই ডিএছপি সন্দীপন গাৰ্গক কিয় অসম আৰক্ষীয়ে এতিয়ালৈকে জেৰা কৰা নাই অসম আৰক্ষীয়ে কিয় এতিয়ালৈকে জেৰা কৰা নাই সন্দীপন গাৰ্গক অসম আৰক্ষীৰ বিষয়া ঘূৰি আছে সন্দীপন গাৰ্গক কিয় অসম আৰক্ষীয়ে জেৰা কৰা নাই আমি জানিব লাগিব আমি কোৱা নাই সন্দীপন গাৰ্গ হয়তো ফুৰিবলৈ গৈছিল অমৃতপ্ৰভাও হয়তো জুবিন গাৰ্গৰ নামতে ফুৰিবলৈ গৈছিল সেইখিনি সকলো ঠিকে আছে কিন্তু তেওঁলোকৰ কথাবোৰ তেওঁলোকে মুখ খুলিব লাগিব অসম আৰক্ষীৰ আগত হওক আমাৰ সংবাদ মাধ্যমৰ আগত হওক ফেচবুকত লাইভ আহি হওক মুখ খুলিব লাগিব অসমবাসীয়ে সকলো কথা এটাকৈ জুবিন গাৰ্গৰ বিষয়ে জানিব লাগিব অকাল মৃত্যু যি হ'ল জুবিন গাৰ্গক আমি যিদৰে হেৰুৱালো এই যে জুইকুৰা জ্বলিল এই জুই সেইদিনা নুমাব অসমবাসীৰ বুকুত জ্বলি থকা জুইকুৰা সেইদিনা নুমাব যিদিনা অসমবাসীয়ে গম পাব আজি একোগৰাকী আইতাই একোগৰাকী মহিলাই কান্দি কৈছে আমাক অৰুণোদয় নালাগে আমাক ন্যায় লাগে আমি প্ৰাইম টাইম বাতৰিত সেয়া দৃশ্য দেখুৱাম কিন্তু একোগৰাকী মানুহে কৈছে আৰু প্ৰতিজন অভিযুক্তক পৃথকে জেৰা কৰাৰ ব্যৱস্থা কৰক তথ্য প্ৰমাণ লুকুৱাৰ ইমান সুযোগ কিয় দিয়া হৈছে যিসকল সেই সময়ত ঘটনাস্থলীত উপস্থিত আছিল প্ৰতিজনকে জেৰা কৰিব লাগে
পৃথকে পৃথকে জেৰা কৰিব লাগে প্ৰকৃত সত্য পোহৰলৈ আহিব 10 এপ্ৰিলত যদি জুবিন গাৰ্গৰ সিম কাৰ্ড সলনিৰ বাবে আবেদন কৰিব পাৰে তেনেহলে এনে ধুৰন্ধৰ ব্যক্তিয়ে আৰু এই কি কৰিব পাৰে এই যে শ্যাম কানু বোলা মহন্ত মানুহটো যাক অসমে এতিয়া নাম দিলে ফেষ্টিভেল মহন্ত এই ফেষ্টিভেল মহন্ত এতিয়া অসমতো নাই ছিংগাপুৰতো নাই মুখ্যমন্ত্ৰীয়ে নিজে যিজন মানুহক ব্লেক লিষ্টেড কৰা বুলি ঘোষণা কৰিব লগা হৈছে সেই শ্যাম কানু মহন্তয়ো অসমবাসীৰ ওচৰত জবাবদিহি হ'বই লাগিব নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গক মই মাতি নিয়া নাই জুবিন গাৰ্গ নিজে নৰ্থ ইষ্ট ফেষ্টিভেললৈ যাব খুজিছিল জুবিন গাৰ্গে ছিংগাপুৰলৈ গৈ পোৱা নাছিল শ্যাম কানু মহন্ত কিয় এতিয়া সন্মুখলৈ আহি এই লাংপাং কথাবোৰ বাদ দি কিয় অসমত তুমি জুবিন বোলে তোমাৰ বেকবোন আছিল কিয় তুমি জুবিন গাৰ্গক ওচৰত লৈ জুবিন গাৰ্গৰ এই যে শেষ যাত্ৰা ওলাল য'ত কোটি কোটি মানুহ যে চামিল হ'ল তাত তুমি কিয় চামিল হ'ব নোৱাৰিলা আত্মা এই যে জুবিন গাৰ্গক আত্মা বুলি তুমি কৈছিলা তোমাৰ যদি আত্মা তেন্তে তোমাৰ আত্মাটো একেলগে বাহিৰ হ'ব লাগিছিল জুবিন গাৰ্গৰ সৈতে অন্তত প্ৰতীকী ৰূপত হলেও অসমবাসীলৈ তুমি ভয় কৰিব লাগিছিল নেকি আনকি আমি খবৰ পাইছো কুমুদ দাস এই ফেষ্টিভেল মহন্ত বোলা মানুহজনে শ্যাম কানু মহন্ত বোলা মানুহজনে ছিংগাপুৰত হেনো ফেষ্টিভেল শেষ কৰিহে ক্ষান্ত হ'ল জুবিন গাৰ্গৰ মৃত্যুত যে সময়ত 3 কোটি মানুহে ইয়াতে হুকাই কান্দি আছিল সেই সময়ত শ্যাম কানু মহন্তই ছিংগাপুৰত ফেষ্টিভেলেই পাতি আছিল বহু বিস্ফোৰক তথ্য প্ৰকাশ পাইছে ফটো পোহৰলৈ আহিছে এগৰাকী মডেলে নিজৰ ভাষ্য দিছে আনকি অস্বীকাৰ কৰিছে এই সকলো ফেষ্টিভেল সুকলমে শেষ কৰি জুবিন গাৰ্গ থাকক নাথাকক দ্যাট ইজ নট ইম্পৰ্টেণ্ট এই মানুহবিলাকৰ কাৰণে কিন্তু জুবিন গাৰ্গ অসমবাসীৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট আজি আছে জুবিন গাৰ্গ ইম্পৰ্টেণ্ট আছিল জুবিন গাৰ্গ ইম্পৰ্টেণ্ট আছে জুবিন গাৰ্গ ইম্পৰ্টেণ্ট হৈয়ে থাকিব যিদিনালৈকে আমি এই যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়বদ্ধ মানুহবিলাকৰ নিজৰ কথা নশুনো আইনে যদি তেওঁলোকক এটা পৰ্যায়লৈকে অন্তত দায়বদ্ধ নকৰে মই দোষী পিছত হ'ব আইনে সোধা পোছা কৰক আইনৰ গণ্ডিত থাকি যি ব্যৱস্থা ল'ব লাগে সেয়া ব্যৱস্থা লওক আমি হত্যাকাৰী বুলি কোৱা নাই হত্যাৰ অভিযুক্ত বুলি কোৱা নাই কিন্তু তথ্য প্ৰমাণ আৰু চাৰ্কামটেন্সে যি কৈছে তেওঁলোকৰ নেগলিজেন্স আছিল তেওঁলোকে ৰুগ্ন মানুহ এটাক উৰেটো নিশা মদ খুৱাই ইয়াত পাৰ্টি কৰিবলৈ লৈ গৈছিল বনৰীয়া আদিম উল্লাস কৰিছিল আৰু জুবিন গাৰ্গে যেতিয়া সাঁতুৰিব পৰা নাছিল তেওঁলোকৰ মুখৰ কথাবোৰে তেওঁলোক যে অসংবেদনশীল মানুহ সেই কথা স্পষ্ট কৰি দিছে অন্য নহলেও অসংবেদনশীলতা হেমাহি নেগলিজেন্সৰ কাৰণে হলেও তেওঁলোক জবাবদিহি হ'বই লাগিব নিশ্চয়কৈ হ'ব লাগিব গাড়ী এখনে মই আকৌ এবাৰ কৈছো এটা যেতিয়া ৰাস্তাত পথ দুৰ্ঘটনা সংঘটিত হওক যে লাগিলে সেই দুৰ্ঘটনাত আহত নিহত মানুহজনৰে দুখ থাকক তেতিয়াও কিন্তু সেই গাড়ীখনৰ চালকজনক মাতি আনি সোধপোছ কৰা হয় যে তোমালোকে যে গাড়ীখন চলাইছিলা তুমি সুৰামুক্ত অৱস্থাত আছিলা নেকি তেওঁক দায়বদ্ধ কৰা হয় সেইটোৱে আইনৰ কাম এইটো ধৰি ললো এটা দুৰ্ঘটনা সাগৰৰ বুকুত এটা দুৰ্ঘটনা সংঘটিত হ'ল কিন্তু যিসকল চালক আছিল জুবিন গাৰ্গৰ মৃত্যুৰ বাবে যি পাৰ্টি পাতিছিল এই সকলক জবাবদিহি কৰিবই লাগিব আজি অসম আৰক্ষীয়ে ইতিমধ্যে বহুত পলম কৰিছে যদিও গোচৰ দিয়া কৰিছে যেতিয়া জিএমচিএইচত এটি শিশুৰ মৃত্যু হৈছিল নাৰ্ছক নেগলিজেন্সৰ বাবে অৱহেলাৰ বাবে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল এতিয়ালৈকে গ্ৰেপ্তাৰ কৰাৰ সাহস কিয় দেখুৱাব পৰা নাই যিটো কৰিছিল সেয়া ভাল আছিল সঠিক আছিল জিএমচিএইচৰ ঘটনাটো সঠিক আছিল জুবিন গাৰ্গৰ ক্ষেত্ৰত সময় দিয়া হ'ল আমি আমি সমগ্ৰ অসম শোকস্তব্ধ আমি ৰৈ থাকিলো জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়ালৈ হৈ গ'ল কালি অন্ত্যেষ্টিক্ৰিয়া জুবিন গাৰ্গ এতিয়া নাই জুবিন গাৰ্গ নাই কিন্তু জুবিন গাৰ্গ আছে অসম থকালৈকে জুবিন গাৰ্গ থাকিব অসমীয়া জাতি থকালৈকে জুবিন গাৰ্গ থাকিব কিন্তু এই জুবিন গাৰ্গৰ বাবে জুবিন গাৰ্গৰ এই কৰুণ মৃত্যুৰ বাবে দায়বদ্ধসকল এতিয়া ক'ত তেওঁলোক কিয় ইমান এতিয়াও সকলোৰে মাজত মুকলিকৈ থকাৰ এটা পৰিৱেশ দিয়া হৈছে তেওঁলোক এতিয়াও চিকেন লেগ পিচ চুবাই বহি আছে তেওঁলোক এতিয়াও আড্ডা পাতিয়ে বহি আছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো আড্ডা বহিছিল খুৰাৰ পাৰ্টি বহিছিল তেনেকুৱা ধৰণৰ কথা এতিয়া ছিংগাপুৰৰ পৰা আহিবলৈ লৈছে অকল খুৰা নহয় সুন্দৰী আছিল লগত মানে ক'ব নলগীয়া বহুত কথা ক'ব লাগিব সুন্দৰী খুৰা সকলো উভয় নদী আছিল সকলো উভয় নদী থাকে সৰকাৰী খৰচত ভিয়েটনামত পাৰ্টি পাতোতে 2023 চনত নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ডোনাৰ মিনিষ্ট্ৰীৰ পৰা শ্যাম কানু মহন্ত এণ্ড টিমে 77 লাখ টকা লৈছিল সেয়া মাত্ৰ এটা উদাহৰণ গতিকে এই যে এটা পৰিৱেশ ৰচনা কৰা হ'ল ছিংগাপুৰলৈ নি এই পৰিৱেশ ৰচনা কৰা মানুহবিলাক কিন্তু এতিয়াও পুলিচৰ ওচৰ পোৱা নাই পুলিচে দপলিয়াই যাবলগীয়া হৈছে তেওঁলোকক বিচাৰি
আৰু এই যে গুৱাহাটীতে থকা মানুহবোৰ তেওঁলোকক কোনেও সোধপোছ কৰা নাই সন্দীপন গাৰ্গক সোধা নাই আৰক্ষীয়ে সোধা নাই অসমবাসীয়ে প্ৰশ্ন কৰিয়ে আছে অমৃত প্ৰভাক এতিয়ালৈকে আৰক্ষীয়ে সোধা নাই কাকো সোধা নাই হৈ আছে কি আৰু যদি এয়াই হৈ থাকে তেতিয়াহ'লে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে যি তৎপৰতাৰে তেওঁ শেষকৃত্য শেষ শ্ৰদ্ধাৰ ব্যৱস্থা কৰিলে সেই শ্ৰদ্ধাও অসমবাসীয়ে পাহৰি যাব এই যে জুইকুৰা জ্বলিছে অসমবাসীৰ মেমৰি শ্বৰ্ট অপমান বদনাম আছে অসমবাসীৰ আমাৰ সংবাদ মাধ্যমৰো আমাৰ মেমৰি আমি কিমান লাগি থাকিম এটা দূৰলৈকেহে আমি এই বাতৰি দি থাকিম কিমান বাকী বাতৰিবোৰক অৱহেলা কৰিম কিন্তু এই ক্ষেত্ৰত এইবাৰ আমি এই বাতৰিক আৰু এৰি দিয়াৰ কথা নাই জুবিন গাৰ্গৰ মৃত্যু এটা লজিকেল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত জুবিন গাৰ্গৰ হত্যাৰ তদন্তৰ এটা লজিকেল এণ্ডিং নোহোৱালৈকে না DY365 ক্ষান্ত হ'ব না অসমবাসী ক্ষান্ত হ'ব না ভাৰতবাসী ক্ষান্ত হ'ব না জুবিন গাৰ্গৰ প্ৰতিজন অনুৰাগী যিসকলে হুক হুকাই কান্দিছে 3 কোটি অসমীয়া কিন্তু ক্ষান্ত নহয় আৰু চৰকাৰেও ভুল বুজিব নালাগে যে লাহে লাহে সকলো নাইকিয়া হ'ব আৰু যদি সেয়ে ভাবিছে বহুত বেছি ভুল ভাবিছে এই কথা ইমান সৰু কথা হৈ থকা নাই নিখা নিখা এতিয়া শুব নোৱাৰা প্ৰতিগৰাকী লোকক সোধক লোকসকলে আজিৰ তাৰিখত কি বিচাৰিছে আৰক্ষী প্ৰশাসন সকলোৱে অলপমান চকু মেলি চাওক প্ৰত্যেকজনে আজি অৰুণোদয় বিচৰা নাই ন্যায় বিচাৰিছে অৰুণোদয় নাপালেও কোনো কথা নাই ন্যায় আমাক লাগিব জুবিন গাৰ্গৰ ক্ষেত্ৰত এই কথা মুকলিকৈ ক'বলৈ সাহস কৰিছে একোগৰাকী আইতাই এনেকৈ ক'বলৈ বাধ্য হৈছে জুবিন গাৰ্গৰ বাবে ন্যায় দিয়ক আমাক আঁচনি নালাগে গতিকে চৰকাৰেও এই ক্ষেত্ৰত যদি ভাবিছে যে হেমাহি বা তেওঁলোকেও অলপমান সময় পাৰ হ'লেও টাইম কিল কৰি টাইম ইজ দ্য বেষ্ট মেনেজমেণ্ট পলিচি বুলি যদি ভাবিছে তেনেহ'লে ভুল ভাবিছে আৰু এই ভুল ভাঙিবলৈ কিন্তু বেছি সময় নালাগিব আমি কোৱা নাই যে আইনৰ বিৰুদ্ধে গৈ তেওঁলোকে কিবা কৰক কিন্তু আইনী প্ৰক্ৰিয়াই যি কৈছে সেইমতেই ক্ষিপ্ৰতাৰে কাম কৰক আমি সৰু এটা বাণিজ্যিক বিৰতিলৈ যাম বিৰতিৰ পিছত অব্যাহত থাকিব আমাৰ এই বিশেষ সম্প্ৰচাৰ